তেতিয়াহ'লে 10-11 ফেব্ৰুৱাৰীত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব আৰু এতিয়া গাঁৱে গাঁৱে কি চলি আছে? সাংস্কৃতিক সন্ধিয়া, বিভিন্ন NGO, বিভিন্ন স্কুল কলেজৰ বাণিজ্য মেলা, নামত গ্ৰন্থমেলা, কামত জুৱা খেলা, বিভিন্ন ধৰণৰ এইবোৰ ডে নাইট, বিভিন্ন ক্ৰিকেট খেলা, ফুটবল খেলা, এইবোৰ চলি আছে ন? আপনার ল'ৰা বা ছোৱালী মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব মাত্ৰ 2 মাহ আছে। মাত্ৰ আপোনাৰ 75 দিন হাইয়েষ্ট, এতিয়াৰ পৰা আজিৰ পৰা 75 দিন। অথচ আপোনাৰ গাঁৱত উচ্চ স্বৰত, উচ্চ ভলিউমত ৰাতি 2টালৈ মাইক বাজি আছে, কালচাৰেল ফাংচন জুৱা চলি আছে। স্কুলৰ ফাংচন সেয়াও ৰাতি 10টালৈ 11টালৈ, ৰাতি ক্ৰিকেট খেলা, হুলস্থুল। এই পৰিৱেশত আপোনাৰ ল'ৰা ছোৱালী বহিব জানো? মাত্ৰ 75টা দিন আছে। যেতিয়া আপোনাৰ গাঁওখনত কিবা সাংস্কৃতিক সন্ধিয়া, সেই স্কুলৰে হওক কিবাই হওক, স্কুলবোৰৰ স্কুল কলেজৰ হয় এনুৱেল ফাংচন কৰিবলৈ, দিছ ইজ দ্য এপ্ৰপ্ৰিয়েট টাইম। হোৱাই এট নাইট? ৰাতি কিয়? স্কুলৰ ফাংচন শেষ হ'ব লাগিব গধূলি 4:30টাৰ আগত, বেলি মাৰ যোৱাৰ আগত। কোনোবা নৃত্য গীত আছে স্কুলৰ ল'ৰা ছোৱালীয়ে পৰিৱেশন কৰিব। মই দেখিছোঁ বেছিভাগ স্কুল কলেজৰ, জাতীয় বিদ্যালয়, এইবোৰৰ ফাংচন ৰাতি 9টা-10টালৈ। মোক ডেইলি ফোন কৰি বিভিন্নজনে আমন্ত্ৰণ জনাই আছে, মই মাপ খুজি আছোঁ, মই নোৱাৰিম, মই নাযাওঁ। কয় ছাৰ আপোনাক 9টা বজাতে বিদায় দিম। আৰে ভাই কিয়া বাত হে। কিছুমানে কয় আপোনাক মাগৰিবৰ আগতে বিদায় দিম, দিনৰ ভাগত বিদায় দিম। মোক বিদায় দি তাত তুমি কালচাৰেল ফাংচন পাতিবা ৰাতি 9টা-10টালৈ। তোমাৰ গাঁৱৰ ল'ৰা ছোৱালী পঢ়া অন্তত এদিনৰ কাৰণে নষ্ট হ'ব। যেতিয়া সেই ঘৰটোৰ মা বাবা চব ফাংচনত আহিব, খেলা চাবলৈ আহিব, তেতিয়া আপোনাৰ ল'ৰা ছোৱালী ঘৰত থাকিবনে? থাকিলেও তাৰ মন নবহে। সি আহিব আল্টিমেটলি, যা আজিৰ দিনটো ফাংচন চাই আহোঁ, কালিৰ পৰা পঢ়িম। নহ'বনে এইটো কথা? আজি কণ্টিনিউৱাছ আমাৰ গাঁওবোৰত স্কুলৰ ফাংচন মাগৰিবৰ পিছত। আপোনাৰ বিভিন্ন NGO, আজিও প্ৰায় 5টা ফোন পাইছোঁ, কয় ছাৰ আমাৰ স্কুলৰ ফাংচন, বোলে কালচাৰেল ফাংচন আছেনে? বোলে ছাৰ ৰাতি আছে। বোলে মই নাযাওঁ ভাই, বেয়া নাপাব। কয় নাই ছাৰ আপোনাক 5টা বজাৰ আগতে বিদায় দিম। বোলে পিছত যে তুমি মাইক বজাবা, পিছত যে তোমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ নষ্ট হ'ব। মই যদি আপোনালোকৰ লিডাৰ হয়, মই জাষ্ট ভোটৰ কাৰণে আপোনালোকৰ এই NGOৰ লগত জড়িত 500মান ভোট পোৱাৰ কাৰণে মই এটা বেয়া ৰাস্তা মোৰ সমাজক দেখুৱাটো মই নিবিচাৰোঁ। মই যদি প্ৰতিনিধি হওঁ, আপোনালোকৰ লিডাৰ হওঁ, মই সমাজখনক, মোৰ বিবেকে কোৱা, মোৰো বহুত ভুল হ'ব পাৰে, শুদ্ধ ৰাস্তাটো মই দেখুৱাই যাব লাগিব। তাৰ কাৰণে ভোট পালোঁ, নাপালে নাই। ৰাইজক সেৱা কৰিবলৈ হ'লে সামগ্ৰিকভাৱে সেৱা কৰিব লাগিব। সমাজখনক এটা দিক নিৰ্দেশনা দেখাব লাগিব। মই ৰাস্তা ঘাট কৰিছোঁ, সেইটো একোৱে নহয়, নাথিং। মই সমাজখন যদি সংস্কাৰ কৰিব পাৰোঁ, সমাজখনক যদি এটা দিক নিৰ্দেশনা দেখুৱাব পাৰোঁ, সেইটোহে আচল লিডাৰশ্বিপ, সেইটোৱে আচল নেতৃত্ব। সেইকাৰণে যদি আপোনালোকে সঁচাকৈ ভাবিছে যে আমি আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিম, তেতিয়াহ'লে প্ৰথম শিক্ষা দীক্ষাত গুৰুত্ব দিয়ক। মিয়া অঞ্চলত মই এইবাৰ এছেম্বলিত এটা বিল আনিছোঁ যে ৰাতি বেলি মাৰ যোৱাৰ পিছত মিয়া অঞ্চলত সকলো সাংস্কৃতিক সন্ধিয়া বন্ধ কৰিব লাগে। ট্ৰেড ফেয়াৰ, বাণিজ্য মেলা, গ্ৰন্থমেলা আদি বন্ধ কৰিব লাগে। গ্ৰন্থ নপঢ়েই মানুহে, নামতহে গ্ৰন্থমেলা। গ্ৰন্থমেলাটো যোৱা চলে মই জানো, না গান বাজনা ৰাতি 12টা 1টা 2টালৈ চলি থাকে। লাইব্ৰেৰীত কোনোবা ল'ৰা ছোৱালী যায়নে, কিতাপ এখন পঢ়েনে? পঢ়াৰ অভ্যাস কৰিব লাগিব। মই নিজে গ্ৰন্থমেলা পাতি চাইছোঁ, মই বাদ দিছোঁ। কাৰণ গ্ৰন্থমেলাত দেখিছোঁ এই কিতাপৰ দোকানীবোৰে কয় 1000 টকাৰো কিতাপ বিক্ৰী হোৱা নাই, 500 টকাৰো কিতাপ বিক্ৰী হোৱা নাই, আমাৰ ভাড়াই নুঠিব। কোনেও কিতাপ নিকিনে। মুষ্টিমেয় এটা গ্ৰন্থমেলা 3 দিন হ'ল, লগত বাণিজ্য মেলাটো থাকিবই। আচল কাৰবাৰটো হ'ল বাণিজ্য মেলা। কিছুমান দোকানীক মাতিব, ইহঁতৰ পৰা মোটা অংকৰ ফিজ ল'ব। আমাৰ কিছুমান ৰাজনৈতিক নেতাৰ অলপ ফূৰ্তিও হ'ল, অলপ চলিবলৈ 2 পইচা আয়ো হ'ল। তাৰপিছত ৰাজনৈতিক নেতাবোৰৰ পৰা ডনেশ্যনটো আছেই। মূল উদ্দেশ্য এইটো।
মুষ্টিমেয় 3 দিনীয়া গ্ৰন্থমেলা বাণিজ্য মেলা তাত কিতাপ কিনিছে খুব বেছি 20 জন মানুহে আৰু সেইখিনি পৰে 20 জন মানুহ আমাৰ নৱপ্ৰজন্মক যেতিয়ালৈ অধ্যয়নৰ প্ৰতি আগ্ৰহ বঢ়াব নোৱাৰিম যদি গ্ৰন্থমেলা পাতিবলৈ আছে বাণিজ্য মেলা কেঞ্চেল কৰক কালচাৰেল ফাংচন কেঞ্চেল কৰক অকল গ্ৰন্থমেলা পাতক না তেতিয়াই বুজি পাম কেইজন মানুহ আহে কেইজনে পঢ়ে যদি নাহেই গ্ৰন্থমেলাত হোৱাট ইজ দ্য ইউজ অফ বাণিজ্য মেলা গ্ৰন্থমেলা বাণিজ্য মেলা কৰিবলৈ আমি উপযুক্ত হৈছোঁ নে বাণিজ্য জানো নে আমি বেহা ব্যৱসায় জানো নে আমি বাণিজ্য মেলা পাতোঁ হয় বোলে আমাৰ তাত 200টা প্ৰডাক্ট ওলাইছে 100টা প্ৰডাক্ট ওলাইছে বা 50টা প্ৰডাক্ট ওলাইছে আমি দূৰৰ মানুহক মাতি আনি প্ৰডাক্টবোৰ দেখুৱাম আছেনে আমাৰ তেনেকুৱা কিবা বাণিজ্য মেলাৰ নামত কিছুমান দোকানীক মাতি আনি 10,000 ফিজ লৈ তাৰপিছত এই হৰেক মাল বিক্ৰী কৰি থাকে বাণিজ্য মেলা এইটো কয় নেকি গতিকে ভাই যদি অৱস্থাৰ পৰিৱৰ্তন কৰিব বিচাৰে প্ৰথম কাম হ'ল শিক্ষা আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাত গুৰুত্ব দিয়ক এই সমাজত চলি থকা এই সাংস্কৃতিক সন্ধিয়া অন্তত অহা পৰীক্ষা শেষ নোহোৱালৈ বন্ধ কৰক সম্পূৰ্ণৰূপে বন্ধ কৰক যে বেলি মাৰ যোৱাৰ পিছত আমাৰ তাত কোনো সাংস্কৃতিক সন্ধিয়া নহয় বেলি মাৰ যোৱাৰ পিছত আমাৰ তাত কোনো বাণিজ্য মেলা নহয় বেলি মাৰ যোৱাৰ পিছত আমাৰ তাত কোনো খেলা নহয় দিনত খেলক না ভাই আগততো নাছিলে এইবোৰ নাইট খেলা এতিয়া আকৌ নাইট ৰাতি দিবা নিশা খেলা নৈহ খেলা কিয় বাত হে ভাই লাট খাই আছোঁ উচ্ছেদ হৈ আছোঁ ডেইলি মিয়া বাংলাদেশী বুলি গালি খাই আছোঁ আমাৰ ইমান ফূৰ্তি লাগিছে ৰাতি ৰাতি আমাৰ ল'ৰা ছোৱালী পঢ়া ক্ষতি কৰি আমি এই বাণিজ্য মেলা পাতিম আমি এই সাংস্কৃতিক সন্ধিয়া পাতিম আমি ৰাতিৰ খেলা পাতিম এইবোৰ প্লিজ বন্ধ কৰক এইবোৰ বন্ধ কৰক যে দিনৰ ভাগত কৰা তোমালোকে স্কুলৰ ফাংচন দিনৰ ভাগত যি আছে দিনৰ ভাগত কৰা খেলা দিনৰ ভাগত আবেলি মাগৰিবৰ লগে লগে চব বন্ধ নিস্তব্ধ হ'ব লাগিব গাঁৱত ডাঙৰকৈ মাইক বজোৱা বন্ধ কৰিব লাগিব যাতে আমাৰ ল'ৰা ছোৱালী পঢ়াত মন বহে আৰু বহুতে ভাবে যে গোটেই বছৰ গৈছে এই 2 মাহ পঢ়ি পেলাই 75 দিন পঢ়িনো কি কৰিব ভুল ধাৰণা এই 75 দিন কালিৰ পৰা যদি কালি হ'ল আপোনাৰ 24 তাৰিখ 24 তাৰিখ বাদ দিলেও 60 66 শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।